circle lay go back want it does go back want it does go back সরকারি নগর কাম নাই প্রধানমন্ত্রী হাই প্রধানমন্ত্রী হাই বিজেপি সরকার লাই আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গাঁতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হালবাৰী কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত যি শেহতীয়াকৈ অসমত যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসমৰ যিগৰাকী ব্যৰ্থ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আছে তেখেতৰ আমি পুত্তলিকা দা কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি দিল্লী দিছপুৰক সকীয়াই দিব খোজোঁ। শেহতীয়াকৈ যিখন চৰকাৰে অসমত বিভিন্ন আঁচনিৰ কথা কয়, বিভিন্ন আঁচনিৰ জৰিয়তে অসমত বিভিন্ন আঁচনি দি আছে, কিন্তু এক প্ৰকাৰ চামুচেৰে দি তেওঁলোকে বেলচাৰে নিয়াৰ এটা যি প্ৰৱণতা সেই প্ৰৱণতা সৃষ্টি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সৰ্বস্তৰৰ ৰাইজক লৈ ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰে পদক্ষেপ স্বৰূপে আমি গাঁতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হালবাৰী কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত এই হাউদৰ ভিটাৰ মাজমজিয়াত আজি অসমৰ যিগৰাকী ব্যৰ্থ যোগান মন্ত্ৰী, যেই যোগান মন্ত্ৰীৰ আমি যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আমি প্ৰতিকৃতি দা কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি ৰঞ্জিত কুমাৰ দাসৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। এই বিজেপি চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ অতি কম সময়ৰ ভিতৰত মূল্যবৃদ্ধি হ্ৰাস কৰি অসমৰ জনসাধাৰণক সকাহ দিব লাগে। আচলতে অসমৰ যিগৰাকী যোগান মন্ত্ৰী তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ব্যৰ্থ যোগান মন্ত্ৰী। এই যোগান মন্ত্ৰীগৰাকী অকল ৰাতিপুৱা শৰীৰ চৰ্চাত ব্যস্ত থাকে। তেওঁক আমি দেখা পাই থাকোঁ ৰঙালাও আমাৰ পানীলাওৰ ফটো দি থকা দেখা পাই থাকোঁ, কিন্তু এইগৰাকী যোগান মন্ত্ৰীয়ে আচলতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অসমৰ ৰাইজ আজি জাগ্ৰত হৈছে। আৰু আহি থকা দিনত যদি এই মূল্যবৃদ্ধি হ্ৰাস কৰা নহয়, অসমৰ সৰ্বস্তৰৰ জনসাধাৰণক লগত লৈ সদৌ অসম ছাত্ৰ সন্থাই ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। অসম চৰকাৰ হাই রাজপথত এই সরকারের কাম নাই বিজেপি সরকার লাই go back want it does go back want it does go back সরকারি নগর কাম নাই প্রধানমন্ত্রী হাই প্রধানমন্ত্রী হাই বিজেপি সরকার লাই আমি আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গাঁতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হালবাৰী কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত যি শেহতীয়াকৈ অসমত যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসমৰ যিগৰাকী ব্যৰ্থ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আছে তেখেতৰ আমি পুত্তলিকা দা কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি দিল্লী দিছপুৰক সকীয়াই দিব খোজোঁ। শেহতীয়াকৈ যিখন চৰকাৰে অসমত বিভিন্ন আঁচনিৰ কথা কয়, বিভিন্ন আঁচনিৰ জৰিয়তে অসমত বিভিন্ন আঁচনি দি আছে, কিন্তু এক প্ৰকাৰ চামুচেৰে দি তেওঁলোকে বেলচাৰে নিয়াৰ এটা যি প্ৰৱণতা সেই প্ৰৱণতা সৃষ্টি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সৰ্বস্তৰৰ ৰাইজক লৈ ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰে পদক্ষেপ স্বৰূপে আমি গাঁতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হালবাৰী কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত এই হাউদৰ ভিটাৰ মাজমজিয়াত আজি অসমৰ যিগৰাকী ব্যৰ্থ যোগান মন্ত্ৰী, যেই যোগান মন্ত্ৰীৰ আমি যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আমি প্ৰতিকৃতি দা কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি ৰঞ্জিত কুমাৰ দাসৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। এই বিজেপি চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ অতি কম সময়ৰ ভিতৰত মূল্যবৃদ্ধি হ্ৰাস কৰি অসমৰ জনসাধাৰণক সকাহ দিব লাগে। আচলতে অসমৰ যিগৰাকী যোগান মন্ত্ৰী তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ব্যৰ্থ যোগান মন্ত্ৰী। এই যোগান মন্ত্ৰীগৰাকী অকল ৰাতিপুৱা শৰীৰ চৰ্চাত ব্যস্ত থাকে। তেওঁক আমি দেখা পাই থাকোঁ ৰঙালাও আমাৰ পানীলাওৰ ফটো দি থকা দেখা পাই থাকোঁ, কিন্তু এইগৰাকী যোগান মন্ত্ৰীয়ে আচলতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অসমৰ ৰাইজ আজি জাগ্ৰত হৈছে। আৰু আহি থকা দিনত যদি এই মূল্যবৃদ্ধি হ্ৰাস কৰা নহয়, অসমৰ সৰ্বস্তৰৰ জনসাধাৰণক লগত লৈ সদৌ অসম ছাত্ৰ সন্থাই ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।